মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক প্ৰীতি আৰু শুভেচ্ছা জনাই আজি মই তোমালোকৰ আগত HSLC এক্সামিনেশ্যন 2023 ৰ সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰখনৰ MCQ আৰু VSA সমূহ সলিউশন কৰি দিব ওলাইছো। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে তোমালোকৰ কোৱেশ্চন পেপাৰখন উলাই লোৱা আৰু মই দিয়া আনসাৰ লগত মিলাইছো। Question number 1, section A, question number 1, answer hobo A, Lord Curzon. Question number 2, answer hobo C, Shah Alam or Robert Clive Mazot. Question number 3, Rowlatt Ain, eta hobo D, 1919 sonot. Question number 4, 1861 sonot Jayanti Bidrohor Ukiang Nongbai. Question number 5, কিহব উত্তৰ পূবৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ'ব সি গুৱাহাটী বিশ্ববিদ্যালয়। কোৱেশ্চন নম্বৰ 4, কোৱেশ্চন নম্বৰ 6 ৰ আনসাৰ হ'ব ডি ভাৰতনাট্যম। কোৱেশ্চন নম্বৰ 7 আনসাৰ হ'ব সি শিল্প উৎপাদন প্ৰক্ৰিয়া। কোৱেশ্চন নম্বৰ 8 আনসার হব বি বজাৰ মূল্য নাই। কোৱেশ্চন নম্বৰ 9 তোমালোকৰ আনসার হব বি নম্বৰ 0.035%। কোৱেশ্চন নম্বৰ 10 এটো হব কি ডি সালফার ডাই অক্সাইড। এইখিনি আছিল কি প্ৰথম 10টা MCQ আৰু তাৰ আনসার। এতিয়া কোৱেশ্চন নম্বৰ 2 লৈ আহা। কোৱেশ্চন নম্বৰ 2 2011 চনৰ ভাৰতৰ লোকপিয়লৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত বাস কৰে? এটো হব সি নম্বৰ 2.60%। কোৱেশ্চন নম্বৰ 2 এ অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল। কোৱেশ্চন নম্বৰ 3 এটো হব বি সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য। কোৱেশ্চন নম্বৰ 4 এটো হব বি ৰাছিয়া। এটো হব নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। কোৱেশ্চন নম্বৰ 5 ওকে নম্বৰ 5 to 6 5 আনসারটো তোমালোকে কি লিখিলে মোক জনাবা, এটা তোমালোকৰ কৰিব দিছো। কোৱেশ্চন নম্বৰ 6 কি আছিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ আনসার হ'ব উচ্চতম ন্যায়ালয়ৰ সি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ হ'ব লাগিব। কোৱেশ্চন নম্বৰ 7 লৈ যোৱা আনসার বি ভারতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন ব্যাংক সিডবি। কোৱেশ্চন নম্বৰ 8 লৈ আহা। 8ত আছে মুদ্ৰাৰ কৰম বিকাশক ধাৰা অনুসৰি 5টা পৰ্যায় হল। বি টো শুদ্ধ উত্তৰ হ'ব ওকে। কোৱেশ্চন নম্বৰ 9 আনসার হ'ব ডি 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ। 10 নম্বৰ দেখা ওকে। এতিয়া কোৱেশ্চন নম্বৰ 3 লৈ আহা। 1 নম্বৰৰ উত্তৰ হ'ব 1931 চনৰ দ্বিতীয় ঘূৰ্ণীয়া মেজমেলত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম আছিল মহাত্মা গান্ধী। 2 নম্বৰ অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব মণিৰাম দেৱানে লৈছিল। 3 জোনাকী কাকতৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা আছিল। 4 অৰ্থশাস্ত্ৰৰ কোনে ৰচনা কৰিছিল? কৌটিল্য। পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম আছিল উত্তৰ মহাসাগৰ। 6 নম্বৰ অসমৰ আটাইতকৈ হেঙা বসতিপূৰ্ণ জিলা হল ডিমা হাছাও বা উত্তৰ কাছাৰ পাৰ্বত্য জিলা। তাৰপিছত 7 নম্বৰ অসমৰ কোনবিধ সূতা সোণালী সূতা ৰূপে পৃথিৱীখ্যাত মুগা সূতা। প্ৰশ্ন 8 ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তুতকৰণৰ বাবে গঠন হোৱা সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতি? সচিদানন্দ সিনহা। চলিত আমানত কাক বোলে? এইটো মই যোৱাকালি তোমালোকক ভিডিঅ' আকাৰে দিছিলো। চলিত আমানত সঞ্চয় কৰিলে বা জমা ৰাখিলে সঞ্চয়কাৰী বা আমানতকাৰী নিজৰ সঞ্চয় যিকোনো সঞ্চয়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে। কোৱেশ্চন নম্বৰ 10 নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ হল ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ। এতিয়া প্ৰশ্ন 4 লৈ আহা। 4 নম্বৰ প্ৰশ্ন দিছে বন্ধনীৰ ভিতৰত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি খালি ঠাই পূৰ কৰা।
পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল লাহোৰ অধিৱেশনত। কুৱেশ্যন নম্বৰ 2, ফুলগুৰি দাহ বিদ্ৰোহত ৰাইজৰ হাতত নিহত হৈছিল লেফটেনেণ্ট সিংগাৰ। কুৱেশ্যন নম্বৰ 3, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 21 জুন তাৰিখে পালন কৰা হয়। কুৱেশ্যন নম্বৰ 4, বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয়। কুৱেশ্যন নম্বৰ 5, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছে পানামা খালে। গতিকে 5 নম্বৰলৈ হ'ল 6, অসমৰ মুঠ মাটিকালি 438 বৰ্গ কিলোমিটাৰ হ'ব। তাৰপিছত 7 নম্বৰ, 1940 চনৰ অক্টোবৰৰ 24 তাৰিখে ৰাষ্ট্ৰসংঘ জন্ম হৈছিল। এতিয়া 8 নম্বৰলৈ আহা, ডেছ মুদ্ৰাৰ এটা বৈশিষ্ট্য নহয়, তোমাৰ এইটো সহজে নষ্ট হ'ব পাৰে। এইটো মুদ্ৰাৰ বৈশিষ্ট্য নহয়, হ'ব কি নষ্ট হ'ব, সহজে নষ্ট হ'ব পৰা গুণ। 9 নম্বৰ, ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সূচনা হৈছিল 1941 চনত। 10 নম্বৰ, যি প্ৰক্ৰিয়াত কি অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত কৰা হয়, সেই প্ৰক্ৰিয়াক ডেছ বোলে? বিত্তীয় অন্তৰ্ভুক্তিকৰণ বোলে। এতিয়া 5 নম্বৰ প্ৰশ্নলৈ আহা, তলত দিয়া বৰ সত্য নে অসত্য লিখা। 1, গান্ধীৰ দাণ্ডী যাত্ৰাত অংশ লোৱা অসমীয়া ব্যক্তিগৰাকী হ'ল লীলাধৰ বৰুৱা, শুদ্ধ। হস্তি বিদ্যাৰ নাৱৰ পুথিখন মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল, ভুল। পৃথিৱীৰ 3 নম্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী হ'ল এণ্ডিজ পৰ্বতমালা, শুদ্ধ। CTBTৰ সম্পূৰ্ণ বা সম্প্ৰসাৰিত ৰূপটো হৈছে কম্প্ৰিহেনচিভ টেক্সট ব্লক ট্ৰিটি, অশুদ্ধ। বেয়াৰ্ণ ট্ৰিটি হ'ব। কুৱেশ্যন নম্বৰ 5, দেশ এখনত কাগজী মুদ্ৰা ছপা কৰাটো কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ, শুদ্ধ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে MCQ আৰু VSA খিনিৰ সলিউশ্যন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'ৰ দ্বাৰা আনচাৰখিনি মিলাই চাবা, আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী অহা বছৰ SSLC এক্সামিনেশ্যন দিবা, তোমালোকে এই কুৱেশ্যন পেপাৰখন মডেল কুৱেশ্যন হিচাপে ব্যৱহাৰ কৰিব পাৰা। থেংক ইউ ফৰ ৱাচিং।